17 জানুৱাৰী শিল্পী দিৱস প্ৰতি অসমীয়াৰ বাবে প্ৰাতস্মৰণীয় এটি ক্ষণ চিৰকালে বুকুত কঢ়িয়াই থকা এক অনিন্দ সুন্দৰ অনুভৱ কিন্তু এই শিল্পী দিৱস এইবাৰ ৰজাঘৰীয়াৰ দৃষ্টিত হৈ ৰল আনবাৰতকৈ ব্যতিক্ৰম এইবাৰ চৰকাৰে পাহৰিলে শিল্পী দিৱসৰ উদযাপন এইবাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাবে নাথাকিল ৰাজ্য চৰকাৰৰ আহৰি নাথাকিল কোনো কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন জিলাই জিলাই অনুষ্ঠান আয়োজনৰ নিৰ্দেশনা দিয়েই দায়িত্ব সামৰিলে চৰকাৰে শ্ৰদ্ধাঞ্জলিৰ নামত মাথো অতি অনুষ্টুপীয়াকৈ কেইপাহমান ফুলৰ মাল্যাৰ্পণ বন্তি প্ৰজ্বলন এয়া মহানগৰীৰ জ্যোতিচিত্ৰ মঞ্চৌহদত ৰূপকোঁৱৰৰ প্ৰতিমূৰ্তিৰ সন্মুখত মাথো কেইজনমান চৰকাৰী চাকৰিয়ালৰ উপস্থিতিত এয়া তেনেই সামান্য নিয়ম মাফিক এক অনুষ্ঠান শিল্পী দিৱসৰ নামত নাই কোনো বিশেষ আয়োজন নাই কোনো বিভাগীয় বৰমূৰীয়াৰ উপস্থিতি আমি আসলতে এবাৰ অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰাৰ নিচিনা হৈছে আমি পুৱা বন্তি প্ৰজ্বলন কৰিছোঁ আৰু মাল্যাৰ্পণ কাৰ্যসূচী আমি ৰাখিছিলোঁ পুৱাৰ পৰা তেখেতৰ গীতসমূহ আমি ইয়াতে বজাই এটা যাতে পৰিৱেশ এটা আহে আমি সেইটোৰ কাৰণে সদায় প্ৰচেষ্টা লওঁ আজিও তেনেকৈ পুৱা 8 বজাৰ পৰাই আমি তেখেতৰ গীতসমূহ বজাইছোঁ আৰু আমাৰ কাৰ্যসূচীটো এইবাৰ জিলা ভিত্তিক অনুষ্ঠিত কৰিবলৈ দিয়া হৈছে গতিকে আমি জ্যোতিচিত্ৰকোণত এইবাৰ অনুষ্টুপীয়াকৈ আমি অনুষ্ঠিত কৰিছোঁ যিগৰাকী শিল্পীয়ে ৰূপৰ তৰিকাৰে উদ্ভাসিত কৰি গ'ল প্ৰতি অসমীয়াক অসমীয়া আধুনিক শিল্প আৰু সমাজ জীৱনক সেইগৰাকী ৰূপকাৰক শ্ৰদ্ধা জচাটো এই বিশেষ দিনটোত ইমান কাৰ্পণ্য এয়া চৰকাৰৰ অৱহেলা নে স্পৰ্ধা এই ধৃষ্টতাক যি বুলিয়েই কোৱা নহওক এয়া যেন দুৰ্ভাগ্য সমগ্ৰ জাতিটোৰেই বাবে অৱশ্যে একে সময়তেই দেখা গৈছে মন জুৰোৱা আন এক বিপৰীত ছবিও শিল্প আৰু ৰাজনীতিৰ পাৰ্থক্য চাগে এইখিনিতেই শিল্পৰ সাৰ্থকতাও চাগে এইখিনিতেই ৰজাঘৰীয়াই পাহৰিলেও এই বিশেষ দিনটোত ৰূপকোঁৱৰক স্মৰণ কৰিবলৈ নাপাহৰিলে অসমীয়া ৰাইজে বিভিন্ন সংগঠন সংঘই যি অগ্ৰগামী পথেৰে অসম আৰু অসমীয়া আগুৱাই যোৱাৰ সপোন দেখিছিল ৰূপকোঁৱৰে সেই পথেৰেই যেন জীৱনৰ সোপান ৰচিছে এইসকল অসমীয়াই তাৰেই প্ৰতিফলন ঘটাই ৰাজ্যৰ ভিন্ন স্থানত উৎসাহ উদ্দীপনাৰে উদযাপিত হয় শিল্পী দিৱসৰ অনুষ্ঠান ৰূপান্তৰৰ শিল্পীজনলৈ শ্ৰদ্ধাঞ্জলি গীত মাত নৃত্য কথা কবিতাৰে মুখৰ হ'ল চৌদিশ বাক্সাৰ বাগানপাৰাত এয়া সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ অনুষ্ঠান স্থানীয় ৰাইজৰ উপস্থিতিত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত মাতৰ চৰ্চাৰে শিল্পীগৰাকীলৈ যচা হয় শ্ৰদ্ধাঞ্জলি আসুৰ মুখ্য উপদেষ্টা সমঞ্জল কুমাৰ ভট্টাচাৰ্য সভাপতি উৎপল শৰ্মা সম্পাদক সমীৰণ ফুকনে ৰূপকোঁৱৰক স্মৰণ কৰি চৰকাৰৰ প্ৰতি উত্থাপন কৰিলে কেইবাটাও দাবী তেখেতৰ চিন্তন তেখেতৰ সৃষ্টি তেখেতৰ কৰ্ম তেখেতৰ দৰ্শন এই সকলো কথা আমাৰ আজি আলোচনা হৈ আছে আলোচনা হৈ থাকিব তেখেতৰ চিন্তা তেখেতৰ কৰ্ম তেখেতৰ সৃষ্টি সকলোৰ পৰা চিন্তন হ'ব মন্থন হ'ব কৰ্ষণ হ'ব আৰু নতুন প্ৰজন্মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তাৰে আগুৱাই যোৱাৰ বাবে পুনৰ সংকল্প ল'ব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত এটা ৰাষ্ট্ৰীয় বঁটা প্ৰদৰ্শন কৰিব লাগে আজিলৈকে বঁটা প্ৰদৰ্শন নকৰাত আমাৰ বেদনা আছে আমাৰ ক্ষোভ আছে আমাৰ খং আছে আমাৰ পাঠ্যক্ৰমত জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিক অন্তৰ্ভুক্ত কৰিব লাগে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি আমি ভূগোল আৰু বুৰঞ্জীৰ কথা আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো কিন্তু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ত এটা বিষয় হিচাপে তাত অন্তৰ্ভুক্ত কৰিব লাগে ভাল বড়ো হৈ ভাল অসমীয়া হ'ব পাৰে নোৱাৰে ভাল ভাৰতীয় হ'ব পাৰে নোৱাৰে ভাল অসমীয়া ভাল ভাৰতীয় হ'ব পাৰে নোৱাৰে এনেকুৱা প্ৰশ্নই আমাৰ জাতিটোক বহু দশক জোকাৰি গৈছে এই পথৰ সন্ধানটো কেতিয়াবা জ্যোতিপ্ৰসাদ আগৰৱালাই দি থৈ গৈছে তেখেত একে ভাল অসমীয়া ভাল ভাৰতীয় ভাল বিশ্ব নাগৰিক আনহাতে তিতাবৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱসৰ আয়োজন কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মাত্ৰ 48 বছৰ বয়স জীয়াই থকা এই ব্যক্তিগৰাকী
অসমৰ সমাজ জীৱনলৈ যিখিনি অৱদান আগবঢ়ালে সেই অৱদানক আমি সকলোৱে একেমুখে স্বীকাৰ কৰোঁ আৰু সেই অৱদানক সৰুগত কৰি আমি আগবাঢ়ি যাব খোজোঁ। বোকাখাট, মেৰাপানী, কলগাছিয়া, তেজপুৰ, মঙলদৈ, দেৰগাঁও, ধুবুৰী, নাৰায়ণপুৰ, গোসাইগাঁও আদিকে ধৰি ৰাজ্যৰ ভিন্ন স্থানত ৰাইজ, দল, সংগঠনৰ আয়োজনত বিশেষ দিনটোত এইদৰেই প্ৰতিধ্বনিত হ'ল জ্যোতিপ্ৰসাদৰ সৃষ্টি। অসমীয়াৰ চোতালত এয়া যেন জ্যোতিৰেই জলমল জোনাকী সাধুৰ জাউতি যুগীয়া ছবি। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।